গাইজ কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইজন আহিছিল, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। আজি অহাটো দেৰি, মানে বহুতে দেৰি হ'ল, বহুত আফটাৰনুন হৈ গ'ল, মানে 12টাই বাজিছে বৰ্তমান। ৰুমৰ পৰা এটা ভাড়া লৈ আহিলোঁ, আহি পেলাই এই ওচৰতে 300 মিটাৰ দূৰত ড্ৰপ কৰালোঁ। 70 টকা এটা দিলে। তো এতিয়া মাৰ্কেট আহি পাইছোঁ। এতিয়া মানে মই আছোঁ ভেটাপাৰাত। এতিয়া ইয়াত যদি ভাড়া এটা লাগে লৈ যাম, আৰু এতিয়া অনলাইন আছোঁ ৰেপিডত। তো চাওক তেতিয়ালৈকে অনলাইনত এটা বুকিং লাগি গ'ল, ৰেপিডত লাগিছে। বেছি নাই, 1.2 কিলোমিটাৰ দেখাইছে পিক আপটো। তেওঁক পিক আপ কৰোঁগৈ, তাৰপিছত মই ক'ত যায় ড্ৰপ কৰি দেখাই আছোঁ। আপোনালোকে চাই থাকক আৰু কিমান পাইছে লাষ্টত দেখাই দিম। কাষ্টমাৰটোক আনিছিলোঁ ভেটাপাৰাৰ পৰা, ড্ৰপ কৰিছোঁ হেঙেৰাবাৰী ডাইৰেক্টৰ অফিচ। এইটোত 104 টকা বিল হৈছে অনলাইনত, 104 টকাই পালোঁ। তাৰপিছত আৰু এটা ভাড়া মানে কৈ আছে এতিয়া দাদা এজন, কৈছে ছুপাৰ মাৰ্কেট যাব, 100 টকা দিব, অকণ ৱেইট কৰিব কৈছে। মই ৰখি আছোঁ, দাদাজন ইয়াৰ পৰা আহি আছে। 100 টকা, তাৰপিছত তাত দেখা যাব কি হয়, কাৰণ এইটো অফলাইন হয়। যদি অফলাইনে পাওঁ যে অফলাইনো ল'ম। যোনটো অফলাইন ভাড়া লৈ আহিছিলোঁ, সেইটো আহি ছুপাৰ মাৰ্কেটত ড্ৰপ কৰালোঁ, সেইটো 100 টকা পালোঁ। আৰু তাতে এটা বুকিং লাগিল ৰেপিডত, তাৰপিছত এইটো একচেপ্ট ওচৰতে আছিলে, একচেপ্ট কৰিলোঁ, উঠাই লৈ আহি এতিয়া আহি পেলাই ইয়াত ড্ৰপ কৰি আছোঁ এই মানুহঘৰত। এইটোত পালোঁ মই 80 টকা। তো মানে বেক টু বেক হৈছে অফলাইন আৰু অনলাইন দুয়োটা মিলাই বেক টু বেক ভাড়া মাৰিলোঁ। আৰু আহিছে ভাড়া উঠাই ল'লে, খানাপাৰা আছিল, 2 কিলোমিটাৰ উঠাই ল'লে। তো মাৰ্কেটত যাওঁ আকৌ, এইখিনিতো আউটছাইড জেগাত ভাড়া কম লাগে। তো মাৰ্কেটত গৈ চাওঁ কেনেকুৱা আহে। আৰু এটা বুকিং আহিছে, ৰেপিডতে আহিছে। বুকিংটো একচেপ্ট কৰিলোঁ, 1 কিলোমিটাৰমান দূৰতে আছে। তেওঁলোকক পিক আপ কৰোঁ, ক'ত যায় গম পোৱা নাই। এইটো 3 কিলোমিটাৰমান দেখাইছে। এইটো ড্ৰপ কৰি মই দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটোত পালোঁ 86। ইয়াতে ড্ৰপ কৰি আছোঁ, এইটো বিল্ডিঙৰ হয়, এপত হয় এইটো। এতিয়া আকৌ যাব লাগিব ছুপাৰ মাৰ্কেট, কাৰণ এইটো গলিৰ ভিতৰত সোমাই আছোঁ। ইয়াত কোনো ধৰণৰ ভাড়া পোৱা নাযায়। ইয়াতে এপইণ্টমেণ্ট হৈ থৈছোঁ বৰ্তমান, মই দেখাই আছোঁ। এপইণ্টমেণ্টতে লৈ আহিছিলোঁ, এইটো ওলাই আছোঁ এতিয়া বাহিৰলৈ। এই এপইণ্টমেণ্টবিলাকত আহিলে বিৰাট দিগদাৰ, একে ভিতৰত সোমাব লাগে না। এতিয়া বুকিং লাগিল, মই য'ত লৈ আহিছিলোঁ বুকিংটো লৈ, ইয়াতে এটা লাগিছে, সেইটো কাৰণে লোকেশ্যনতে ৰৈ আছোঁ। এইটো 2 কিলোমিটাৰ ড্ৰপ আছে, ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ আৰু ক'ত গৈছে। চাই থাকিব ভিডিঅ'টো। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো 6 মাইলৰ ওচৰতে হয়। মাৰ্কেটৰ পৰা আহিছে কাষ্টমাৰজন, মানে এই ৰুক্মিণী গাঁও ব্ৰিজখনৰ পৰা অকণমান আগত, মানে 1.7 কিলোমিটাৰ, 2 কিলোমিটাৰ নহয়, 91 হৈছে, 100 দি থৈ গৈছে। তো বেয়া হোৱা নাই, যদিও ৱেইট কৰিছোঁ ঠিকে আছে। এতিয়া আকৌ গৈ পেলাই 6 মাইল এফালে যাওঁ, তাত 2 লিটাৰ যদি ভাড়া লাগে, তাত নালাগিলে আকৌ ৰুক্মিণী গাঁও যাম, কাৰণ 6 মাইলৰ ভাড়াটো কম লাগে। ৰুক্মিণী গাঁৱত আহোঁতেহে এটা ভাড়া লাগিল, ৰেপিডত লাগিছে, তাকে গৈ আছোঁ, ওচৰতে আছে, পিক আপ কৰিব গৈ আছোঁ। তো এইটো ড্ৰপ কৰি দেখাই আছোঁ মই এইটো কিমান পাইছোঁ, কাৰণ তাত নালাগিল 6 মাইলত, আৰু তাত নালাগে মই জানো, সেইটো কাৰণে ৰুক্মিণী গাঁও পালোঁহি, ইয়াতহে লাগিছে। দাদাজনক আহি পেলাই ইয়াত ড্ৰপ কৰালোঁ, এইটো হৈছে বশিষ্ঠপুৰ বাইলেন নম্বৰ 4। মই হেৰিয়ৰ পৰা এইটো কি ছুপাৰ মাৰ্কেট, তাৰ পৰা আহিছে বেলতলা বশিষ্ঠপুৰ বাইলেন নম্বৰ 4। ইয়াত আহি ড্ৰপ কৰি আছোঁ 86, 1.5 কিলোমিটাৰ। তো এনেকুৱা ভাড়াই লাগে ন মানুহক, শ্বৰ্ট ভাড়াত বেছি প্ৰফিট। এতিয়া বহুতে মোক কয় শ্বৰ্ট ভাড়াহে তোলোঁ, হয় মই শ্বৰ্ট ভাড়াই, যিমান দেখিব মোৰ শ্বৰ্ট ভাড়া। লং ভাড়া কাট চিট অফলাইন 2 এটা পাব, তেতিয়াহে এনে নাপায়। এইটো ভাড়াত বেয়া হোৱা নাই 86ত। তো আৰু 4-5টা এনেকুৱা শ্বৰ্ট ভাড়া লাগিলে মই আৰামত ৰুমত যাবগৈ পাৰিম। আৰু যোনে যোনে ভিডিঅ' চাই থাকে না, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰটো মেইন। আৰু লাইক এটা কৰিব যদি ভাল লাগে, আৰু কমেণ্ট কৰিব কিবা জানিবলগীয়া থাকিলে। চাই থাকক। 1 ঘণ্টা হ'ল মাত্ৰ, 1 ঘণ্টা বহিয়ে আছোঁ, কোনো ধৰণৰ ভাড়া বজা নাই ৰেপিডত। কি হৈছে গম পোৱা নাই। লাষ্টত মই ৰিফ্ৰেছ কৰোঁতে এটা বুকিং আহিছে, কেঞ্চেলে কৰি দিলে। কি কৰিব এতিয়া কওক, বুকিং এটা কৰিছে লগত কেঞ্চেল, এনেকুৱা হৈছে এতিয়া আজি। কি কাৰণে গম পোৱা নাই, কাৰণ গৰমৰ কাৰণে নে মানুহ অহা নাই, নে মানুহৰ তাত পইচাই নাই, কি হৈছে বুজি পোৱা নাই। বহি আছোঁ বহুত টাইম হ'ল, 1 ঘণ্টা প্লাছ হৈ গৈছে। আহিছে ৰেপিডত, তাকে যাওঁ যদিহে কেঞ্চেল নকৰে এইবাৰ। তো ওচৰতে আছে, বেছি দূৰো নহয়, তাক পিক আপ কৰোঁ, ড্ৰপ কৰি মই দেখাই আছোঁ ক'ত গৈছে।
বাইদেউক আহি ইয়াত ড্ৰপ কৰালোঁ। অটো ৱায়াৰলেছৰ পৰা লৈ আহিছিলোঁ। অটো আনিছোঁ ৱায়াৰলেছৰ পৰা, আৰু ভাড়া আহি আছে ৱায়াৰলেছৰ পৰা আনি। এইটো সৰু মটৰীয়া হয়। ইয়াত আহি ড্ৰপ কৰালোঁ, মানে এক্সট্ৰা চাৰ্জ দি আছে বৰ্তমান। সেইটো কাৰণে 91 হ'ল। 2 কিলোমিটাৰ 91 পাইছোঁ। আৰু বুকিং এটা একচেপ্ট কৰিছোঁ। কিমান দূৰত আছে চাওঁ, তেওঁক গৈ পেলাই পিক আপ কৰোঁ। পিক আপ কৰি তাৰপিছত ড্ৰপ কৰি মই দেখাই আছোঁ এইটোত কিমান পাইছোঁ। আহি ইয়াত ড্ৰপ কৰালোঁ। তেওঁ আহিছিল য'ত মই ছুপাৰ মাৰ্কেটৰ সৰু মটৰীয়াৰ ভিতৰত থৈছিলোঁ, তাৰ পৰা ইয়ালৈ আহিল। এইটো ৰুক্মিণী গাঁও হয়, এখন ৰুক্মিণী ফ্লাইঅভাৰ হয়। ইয়াতে আহি ড্ৰপ 1.5 কিলোমিটাৰ ড্ৰপ কৰি আছোঁহি। 83 হৈছে। তেওঁ খুচুৰা নাই কাৰণে 80 টকা দিছে। হ'ব বুলি কৈছে। 3 টকা এটা ধৰি থাকিমনে? যি নহওক, ভাড়াটোতো আনিলোঁ, খালী নাহিলোঁ তাৰ পৰা। ইয়াৰ পৰা আৰু ভাড়া লাগে নালাগে? ইয়াততো লাগিব লাগে, মই কনফাৰ্ম জানো, কাৰণ মই যেতিয়া ইয়াত আহোঁ আপুনি দেখা পায় ইয়াতে ভাড়া লাগে। তো সেইটো কাৰণে ৱেইট কৰিছোঁ, ইয়াৰ পৰা ভাড়া লৈ যাম। তো আৰু জানেই কি কৰিব লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব পাহৰি যাব। বুকিং আহি গ'ল, তাকে যাই আছোঁ পিক আপ কৰিবৰ কাৰণে। ক'ত যায় গম পোৱা নাই, তো দেখাম লাষ্টত। আগত পিক আপ কৰাটো মেইন, কাৰণ পিক আপ কৰিব নগ'লে কেঞ্চেল কৰি দিয়ে যদি লেট হয়। তো চাওক, কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো হ'ল বেলতলা তিনিআলি, সেইটো বেলতলা বজাৰ। কাষ্টমাৰটোক আনি ড্ৰপ কৰালোঁ। তেওঁ আহিছে ৰুক্মিণী গাঁৱৰ পৰা বেলতলা তিনিআলি, 1.5 কিলোমিটাৰ ডিষ্টেঞ্চ ড্ৰপ কৰাইছোঁ। 80 টকা পাইছোঁ। এতিয়া বৰ্তমান বেলতলা তিনিআলি লাষ্ট গেটত যোৱা, আৰু এইফালে হৈছে বেলতলা তিনিআলি, এইটো ট্ৰেফিক পইণ্ট। আৰু এতিয়া ইয়াতে মানে ভিৰটো আজি কম দেখিছোঁ এতিয়া সন্ধিয়া টাইমত। এনে কিন্তু বহুত ভিৰ লাগে সন্ধিয়া টাইম হ'লে। তো আজি ভিৰটো বহুত কম, মানে সেইটো চাইডেতো অলপ লাগে, এই চাইডে হ'লে নালাগে কম। এটা কথা, মই এটা ভিডিঅ' বনাইছোঁ, কিন্তু মই যিখিনি জানো সেইটো বনাইছিলোঁ। মই কাইলৈ নহ'লে পৰহিলৈ যাম DTO অফিচ। মই মানে পূৰা কমপ্লিটলি সুধি আহিম যে ৰুল কেনেকুৱা হিচাপত দিয়া হৈছে, যে ইলেক্ট্ৰিক অটো চলাব পাৰিব নোৱাৰে। সেই বিষয়ে আৰু এটা নতুন ভিডিঅ' আপলোড কৰিম। তো আপোনালোকে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাইজ, মানে মই বহি আছিলোঁ বেলতলা তিনিআলিৰ অলপ আগত। এটা ভাড়া পাইছোঁ, অফলাইন ভাড়া, মানে অলপ দূৰ জেগাত যাব। মোৰ মানে চাৰ্জ আছে 3% চাৰ্জ আছে বৰ্তমান। এই 3% চাৰ্জ লৈ অলপ দূৰ জেগাত গৈ আছোঁ। মানে তাত যাব আৰু ৰিটাৰ্ণ আহিব। ক'ত গৈছোঁ, কিমান পাইছোঁ, সেইটো মই লাষ্টত দেখাম। তো এতিয়া মানে কি, মই আহিছোঁ যোনডোখৰ কাষ্টমাৰজন যাব, ইয়াৰ পৰাই যাব, এই বিল্ডিংটোত আছে। তাৰপিছত ইয়াতে ৱেইট কৰিব কৈ আছে। মানুহটোৱে কৈছে 10 মিনিটমান লাগিব, ওলাই আছোঁ, তুমি অকণমান ৱেইট কৰি দিয়া। অফলাইন ভাড়া, তাৰপৰা মই য'ত যাব তাত লৈ যাম, আকৌ ৰিটাৰ্ণ আহি পেলাই মোৰ ৰুমৰ ওচৰত যাব। তেওঁ মানে তাত ঘৰ ইয়াত আছিল, তাত থ'ম। তো সেইটো কিমান পাইছোঁ মই লাষ্টত দেখাম। আৰু বৰ্তমান মই আছোঁ বেলতলা তিনিআলি, লাষ্ট গেট যোৱা ৰাস্তা, আৰু এই চাইডে আছে বেলতলা তিনিআলি। তো মানে এতিয়া ইয়াতে বহি আছোঁ, যেতিয়ালৈকে কাষ্টমাৰজন নাহে। এইটো এপইণ্টমেণ্টত আছে, ভিতৰত যোৱা নাই। কি কাৰণে, বাহিৰত বহি আছে, তাত গাড়ী বহুত আছে কাৰণে। তেওঁ কৈছে মই বাহিৰত আহিম বুলি, বাহিৰত বহি আছোঁ। তো কিজানি এইটোৱে মোৰ লাষ্ট ভাড়া নিচিনা লাগিছে, কাৰণ দূৰ জেগা যাব না, আৰু আহোঁতে দেৰি হ'ব। তো লাষ্টত সন্ধিয়া হ'ব চাগে, মই সন্ধিয়া দেখাই দিম কিমান পাইছোঁ এইটো ভাড়াত, আৰু মোৰ আৰ্নিং কিমান হৈছে, দিনটোত ইনকাম কিমান হৈছে, একেলগে চব দেখাই দিম। তো ভিডিঅ'টো চাই থাকিব, আৰু জানেই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লাষ্টত লগ পাম সন্ধিয়া টাইমত, এতিয়া কাষ্টমাৰজন লৈ যাওঁ। তো বাই বাই। ভাড়াটো লৈ গৈছিলোঁ সোণাপুৰ, ঠিক আছে। সোণাপুৰৰ পৰা তাত অলপ 10 মিনিটমান ৰখিল, এতিয়া কাম আছিল, কামটো কৰিলে। কৰি পেলাই এতিয়া ৰিটাৰ্ণ আহিলোঁ। আহি পেলাই এতিয়া বশিষ্ঠ চাৰিআলি পালোঁহি। তেওঁ মানে মোক ৰখাই থৈছে, তেওঁ গুৰুদ্বাৰত গৈছে। গুৰুদ্বাৰ যোৱাৰ কাৰণে কৈছে 15-20 মিনিট লাগিব, তুমি অলপ ৰখি দিয়া। মই সেইটো কাৰণে অলপ ৰখি দিছোঁ। আৰু বেছি টাইম নাই, আৰু 5-6 কিলোমিটাৰ আছে ড্ৰপ কৰাবৰ কাৰণে। তো মানুহটোক ড্ৰপ কৰামগৈ, তাৰ আগত মই আৰ্নিংটো কৰি থৈ যাওঁ। তেওঁক লৈ গৈছোঁ মই আপ ডাউন ভাড়া, যাওঁতে 300 টকা, আহোঁতে 300 টকা, 600 টকা কৈছিলোঁ। মানুহজনে 600 টকা নিদিয়ে, কৈছে 50 টকা কম দিম, 550 টকা দিম। ঠিক আছে, 550 টকা তেওঁ আপ ডাউন ভাড়া ল'লোঁ। আৰু অনলাইনত মাৰিছোঁ মই 781, মানে 800 টকা, ঠিক আছে।
800 টকা হৈছে দে 550 টকা। তাৰপিছত মাৰিলোঁ অফলাইন ৰাতিপুৱা আহোঁতে এটা 70 টকা ভাড়া মাৰিছোঁ, তাৰ দিনত এটা 100 টকা ভাড়া মাৰিছোঁ। তো আজি ইমানেই। টোটেল ভাড়া হ'ল আজি 1570 টকা টোটেল আৰু। তাৰপিছত মই অলপ কিবা কিবি খাইছিলোঁ, 70 টকা গ'ল, 1500 টকা টোটেল বাচাইছোঁ আজি। তো লাইন বেয়া হোৱা নাই, ঠিকে আছে। তো আৰু মানুহটোক নি এতিয়া ড্ৰপ কৰিম, ড্ৰপ কৰি ৰুমত যামগৈ চাগে। তো চাই থাকক আৰু যি কিবা যদি দেখাবলগীয়া থাকিল। আমাৰতো গৈছিল তাত, এইটো গুৰুদ্বাৰ হয় বশিষ্ঠ চাৰিআলি। তাত মানে গৈছে কিবা কামৰ কাৰণে, এইটো কি হয় বুজি নাপাওঁ। কামৰ কাৰণে গৈছে, তেওঁ আহিব, তেওঁক লৈ গৈ ড্ৰপ কৰক, তাৰপিছত ৰুমত যামগৈ। তো গাইছ, কাষ্টমাৰটোক থ'বলৈ গৈ আছোঁ ৰুমত। ৰুমত থৈ পেলাইহে আৰু চিধা মোৰ ৰুমলৈ যাবগৈ লাগিব। মানে এইটো বশিষ্ঠ চাৰিআলিৰ পৰা অলপ আগত হয়, গেম ভিলেজৰ ওচৰত। কাষ্টমাৰটোক ড্ৰপ কৰি আহি আছোঁ ৰুমলৈ। তো দিনটো বেয়া নহ'ল আজি, ভালেই হ'ল, কাৰণ যেনেকুৱা ভাবিছিলোঁ তাতকৈ বহুত ভাল হৈছে আজি। তো এতিয়া ৰুমত যাওঁ আৰু কাইলৈ আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।